জিলা আৰু দেখিবলৈ পোৱা গৈছে যে আদিবাসী জনগোষ্ঠীৰ প্ৰতিবাদ কাৰ্যসূচী আৰু গণসমাবেশ কেইদিন আগত দেখিবলৈ পোৱা গৈছে যে আমাৰ এই আদিবাসী জনগোষ্ঠীৰ এটা বিশাল গণসমাবেশ তিনিচুকীয়াত হৈ গৈছে আৰু তাৰ মধ্যে দেখিবলৈ মানে ঢেকিয়াজুলি শোণিতপুৰ হৈ গৈছে। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ওদালগুৰি জিলাত যে এইবাৰ প্ৰতিবাদ কাৰ্যসূচী আয়োজিত কৰিছে জনজাতিকৰণ মাটি পাট্টা আৰু দৈনিক মজুৰিয়ে। তাৰ সৈতে আমি জানিব পাৰিম আমাৰ সৈতে যিসকল আদিবাসী ৰাইজৰ কি ব্যক্তি আছে কিছু জনাই দাদা কি ক'ব? আজি অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক ওদালগুৰি জিলা সমিতি আৰু বিভিন্ন সমাজৰ যি যৌথ প্ৰচেষ্টাত ওদালগুৰি আদিবাসীসকলৰ জনজাতিকৰণ অনুসূচীকৰণ লগতে অসমৰ আদিবাসীসকলৰ যি ভূমিহীন লোক আছে এই ভূমিহীন লোকক মাটি আবণ্টন দিয়া লগতে বনগাঁও তথা ৰাজগাঁও থকা আদিবাসীসকলৰ পৰিয়ালক যি মাটি পট্টা প্ৰদানৰ কাৰণে চৰকাৰে প্ৰতিশ্ৰুতি দিছিল আৰু ভাৰত চৰকাৰে যেতিয়া মোদী আৰু ৰাজনাথ সিং আহিছিলে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে जब बीजेपी असम में गवर्नमेंट आएगा 6 महीने के अंदर अंदर असम के आदिवासी लोगों को शेड्यूलिंग किया जाएगा। 6 माह कब गल आज 10 बছৰ पार हो गल किंतु हमारे आदिवासी शेड्यूलिंग नकरिले আৰু 5টা মন্ত্ৰী গোট গঠন কৰি তেওঁলোকে প্ৰতিবেদন পঠাব বুলি কৈছিল। আজিলৈকে প্ৰতিবেদন পঠোৱা নাই। 2019 চনত অনুষ্ঠিত হোৱা তিনিচুকীয়াত সমাজবাদী ছাত্ৰ সন্থাৰ নেতৃত্বত যি আমাৰ আদিবাসী মহাসভা আছিলে এই আদিবাসী মহাসভাত হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে আমাৰ আদিবাসীসকলৰ জনজাতিকৰণ প্ৰক্ৰিয়া 90% সম্পূৰ্ণ হৈছে, মাত্ৰ 10% বাকী আছে। এতিয়ালৈকে কিন্তু শতাংশ পাৰ নহয় নেকি? 6 বছৰত 10% সম্পূৰ্ণ নহয় নেকি? অৰ্থাৎ ইয়াতে আমি ভাবিবলৈ বাধ্য হৈছো যে অসমৰ বিজেপি চৰকাৰে মাত্ৰ প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি ফুলজাৰি মাৰিছে, কোনো ধৰণৰ হাতত তেওঁলোকৰ কাম নাই। গতিকে তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰে। গতিকে 2026ত অসমৰ আদিবাসীসকলে বিজেপি চৰকাৰক টাটা বাই বাই ক'বলৈ আমি সংকল্প লৈছো। অসম চৰকাৰে আদিবাসী জনগোষ্ঠীক ঠকি আছে নেকি? 100% বিজেপি চৰকাৰে অসমৰ আদিবাসীসকলক ঠগাৰ পিছত ঠগিয়ে আছে, প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি ঠগি আছে। আচলতে তেওঁলোকৰ বিজেপিৰ কোনো কাম নাই আৰু তেওঁলোকে জনজাতিকৰণৰ প্ৰক্ৰিয়া তেওঁলোকে আৰু আগুৱাব নোৱাৰে। তেওঁলোকৰ সক্ষমতা নাই, অৰ্থাৎ তেওঁলোক নপুংসক হয়, তেওঁলোকে কোনো ধৰণৰ শক্তি নাই আৰু তেওঁলোকে প্ৰতিশ্ৰুতি দি ফালে ৰাজনীতি অৰ্থাৎ নিৰ্বাচনী বৈতৰণি পাৰ কৰি যাই থাকিব, তাৰ বাদে একো নাই। হয়, দেখিবলৈ পোৱা গৈছে যে আদিবাসী জনগোষ্ঠীয়ে মানে 2026ত যদি এছটি নিদিয়ে বা জনজাতিকৰণ নিদিয়ে তো চৰকাৰক বৰ্জন কৰিব বুলি মাত দিছে। এতিয়া মোৰ কেমেৰা পাৰ্চন ফটোতে বন্ধু দেখাব যে কেনেদৰে মানে ইয়াতে লোক মানে জমা হৈছে, হাজাৰ লোকে ৰেলী কৰি আছে। কিছু দৃশ্যান্ত দেখাবলৈ অনুৰোধ জনাইছো। মোৰ কেমেৰা পাৰ্চন কিছু দৃশ্যান্ত দেখাব কেনেদৰে মানে ৰেলী হাতে সাব্যস্ত কৰিছে ওদালগুৰি জিলাৰ মধ্যে টাউনত। ইতিমধ্যে মোৰ সৈতে উপস্থিত যে চেণ্টাৰৰ সম্পাদক যি ৰেজেনাৰ তাৰ সৈতে আমি কিছু যত্ন কৰিম। এটা কি ক'ব এইবাৰ আপোনালোকে ৰেলী আৰম্ভণি কৰিছে কি বিষয় লৈ? আমি আদিবাসীসকলক জনজাতি স্বীকৃতি দিব লাগে, আদিবাসীসকলক মাটি পাট্টা দিব লাগে। বাগানে বস্তু যিবিলাক আদিবাসী বসবাস কৰি আছে অসমত, ইয়াতে ডিমা হাছা, ইয়াতে কাৰ্বি আংলং, এই বিপিআৰত যিবিলাক আদিবাসী আছে মাটি পাট্টা দিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী আমাক বাৰবাৰ কৈছে আদিবাসীসকলক মাটি পাট্টা দিয়ে আমি কাৰ্যসূচী নকৰিম, কিন্তু কিয় অকল বাগানৰ মানুহ ঘোষণা কৰিছে? আমি অলপ দুখ পাইছো, আমি ধন্যবাদ দিছো যে বাগানৰ মানুহ দি আছে, কিন্তু গাঁও বাগান বস্তু চবকে দিব লাগে, এইটোৱে আমাৰ আহ্বান। আৰু আদিবাসীসকলে আপোনালোকে দেখিছে এইবাৰ আমি বিজেপি চৰকাৰক কৈছিলো যে বিপিআৰৰ পিছত আমি অসমত আমি গণতান্ত্ৰিক আৰু ৰাজনৈতিক আন্দোলন আমি আৰম্ভ কৰিছো। এই ৰাজনৈতিক আন্দোলন অসমৰ ৰাইজে বা অসমৰ আদিবাসীসকলে বুজি পাইছে আৰু চৰকাৰক যে MLA MP বিধায়ক বিলাক আছে ইহঁতক শিক্ষা দিয়াৰ কাৰণে সাজু হৈ আছে। এইবাৰ 2026 কি কৰিবা আপোনালোকে? ডাইৰেক্ট গেট আউট বিজেপি চৰকাৰ আউট কৰিবৰ কাৰণে আমি এই আন্দোলন ধুবুৰীৰ পৰা শদিয়ালৈকে আৰম্ভ কৰিম। আমি আজি ওদালগুৰিত হৈছে, কালি হয়তো তিনিচুকীয়াৰ পৰা আৰু আৰম্ভ হ'ব। হয়, দেখিবলৈ পোৱা গৈছে যে এইবাৰ 2026 যদি জনজাতিকৰণ মাটি পাট্টা নিদিয়ে তো বিজেপি চৰকাৰক বৰ্জন কৰিব বুলি ইতিমধ্যে স্পষ্টীকৰণ দিছে। যে দেখিবলৈ পোৱা গৈছে আদিবাসী আগৰ নেতা উল্লেখ কৰিছে এইবাৰ মাটি পাট্টা নিদিয়ে ৰাইজে বিজেপি চৰকাৰক আমি ভূমিদখলত দেখাবলৈ বিচাৰিছো। জিলাত
দেখিবলৈ পোৱা গৈছে যে আদিবাসী ৰাইজে এতিয়া গণসমাৱেশত প্ৰতিবাদ সাব্যস্ত কৰিছে। ধন্যবাদ।